নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ভেৰগাঁৱত। আৰু ভেৰগাঁৱত আজি সন্ধিয়াৰ ভাগত সংঘটিত হৈছে এক কৰুণ ঘটনা। মটৰচাইকেলেৰে আহি থকা অৱস্থাত এহাল দম্পতী আজি নিয়ন্ত্ৰণ হেৰুৱাই ভেৰগাঁৱত থকা যি এটি খাৱৈ এই খাৱৈত সোমাই পৰে। আৰু খাৱৈৰ পানীত সোমাই দুয়ো নিৰুদ্দেশ হৈছিল। তাৰ পিছতে ঠেলামৰা আৰক্ষী SDRF NDRFৰ দলে ইয়াত অভিযান চলায় আৰু ইয়াতে আছে স্থানীয় লোক। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, ঘটনাৰ সবিশেষ আমি জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি কি ঘটনা সংঘটিত হ'ল? আজি এটা বহুত দুখজনক এক হৃদয় বিদাৰক এক ঘটনা আমাৰ ভেৰগাঁৱত আজি সংঘটিত হ'ল। আজি জগদীশ ৰবি দাস আৰু তেখেতৰ সহধৰ্মিনী পাৰ্বতী ৰবি দাস দুয়ো চিকিৎসাৰ কাৰণে ঢেকীয়াজুলিলৈ গৈ থকা অৱস্থাত আজি দুয়ো দ খাৱৈত গৈ মটৰচাইকেললৈ গৈ দ খাৱৈত পৰে। আৰু এই খাৱৈত পৰিয়ে আপোনাৰ পাৰ্বতী ৰবি দাসে তেখেতৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু শেষত আমাৰ NDRF আমাৰ ঠেলামৰা আৰক্ষী বিষয়াৰ সহযোগত আমি পাৰ্বতী ৰবি দাসৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু জগদীশ ৰবি দাস বৰ্তমান সুস্থ অৱস্থাত টুমুকী মেডিকেল কলেজলৈ তেখেতক প্ৰেৰণ কৰা হৈছে। গতিকে আমি অলপ দুখিত হৈছোঁ যে চৰকাৰী এই ৰাস্তাটো আমাক সোনকালে বনাই দিব লাগে। এই ৰাস্তাটো এক বিপদসংকুল যাত্ৰা ৰাইজে কৰি আছে। এই অঞ্চলৰ বৃহত্তৰ এই অঞ্চলৰ ৰাইজে এক বিপদসংকুল যাত্ৰা কৰি আছে। গতিকে চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ, এই যিটো ৰাস্তা আমাৰ ভেৰগাঁৱৰ পৰা কাটনি গাঁও হৈ আপোনাৰ বেলচেৰিলৈ ওলোৱা যিটো ৰাস্তা খুব ক্ষিপ্ৰতাৰে খুব দ্ৰুত গতিৰে যাতে চৰকাৰে কামখিনি কৰে। আমি ইতিমধ্যে গম পাইছোঁ যে এইটো কাম PMGSYৰ আণ্ডাৰত চেংচন হৈ আছে। সেয়ে মই অনুৰোধ জনাইছোঁ যাতে ৰাস্তাটো খুব সোনকালে যাতে হয়। আৰু ইয়াৰ বাবে যিজন ব্যক্তিয়ে আজি যিজন বোৱাৰীয়ে প্ৰাণ হেৰুৱালে তাৰ বাবে আমি খুব ক্ষোভিত, খুব দুখিত, খুব দুখ অনুভৱ কৰিছোঁ। সেয়ে মই সেইখিনি কথা মই আপোনালোকক জনাবলৈ দিছোঁ। তাৰমানে যদি আজি খাৱৈটো যদি ইয়াত এটা দলঙৰ ব্যৱস্থা হ'লে হয়, আজি অকালতে প্ৰাণ নগ'লে হয় এগৰাকী বোৱাৰীৰ। নিশ্চয়, যদি এই খাৱৈটো বেলচেৰি নদীৰ যি বাৰণি পানীয়ে 2টা বছৰ আগত যিটো এটা দ খাৱৈৰ সৃষ্টি কৰিছে, প্ৰায় ইয়াৰ গভীৰতা যদি আপুনি যায় প্ৰায় 20-30 ফুট গভীৰতা আছে। 20-30 ফুট গভীৰতা এটা দ খাৱৈ, যিটো খাৱৈ আমি চৰকাৰক বা আমাৰ যিখিনি ডিপাৰ্টমেণ্ট আছে তেওঁলোকক আমি বাৰ অৱগত কৰাই আছোঁ, কিন্তু কামখিনি আমি কৰিব পৰা নাই। আমাৰ ৰাইজেও অৱগত কৰাই আছে, কিন্তু চৰকাৰৰ হয়তো দৃষ্টি নিক্ষেপ কৰা নাই। এতিয়া যাতে এজন ব্যক্তিয়ে আজি প্ৰাণ হেৰুৱালে যাতে অনাগত দিনত আৰু কোনো ব্যক্তিয়ে যাতে এনেধৰণে অকাল মৃত্যুক খাবতিলগীয়া নহয়, সেইকাৰণে যাতে আমাৰ চৰকাৰে আমাৰ ডিপাৰ্টমেণ্টসমূহে যাতে দ্ৰুতভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, ৰাস্তা আৰু ইয়াত এখন ব্ৰিজ বনাবৰ কাৰণে। হয়, ইতিমধ্যে শুনিলে এই খাৱৈত পৰি পাৰ্বতী ৰবি দাসে আজি অকালতে প্ৰাণ হেৰুৱালে। মাত্ৰ 27 বছৰ বয়সতে এই বোৱাৰীগৰাকীয়ে আজি অকালতে প্ৰাণ হেৰুৱালে। আৰু এনেদৰেই এই খাৱৈত আজি সোমাই পৰিছিল মটৰচাইকেল লৈ দুয়ো। আমি দেখুৱাই আছোঁ, এয়া হৈছে এই খাৱৈ। এই খাৱৈতে আজি দুয়ো সোমাই পৰিছিল। আৰু দুয়ো আজি সোমাই পৰাৰ পিছতে আজি এটা মৃতদেহ উদ্ধাৰ হ'ল আৰু এজনক জীৱনতে উদ্ধাৰ কৰা হ'ল যদিও তেখেতে এতিয়া তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন। সঁচাই এক আজি দুখজনক ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত এই ভেৰগাঁৱত। আৰু এই শোকাকুল ঘটনাৰ বাবে এতিয়া আজি অঞ্চলজুৰি এক গভীৰ শোকৰ ছাঁ পৰিছে। আৰু এই ঘটনা পুনৰ আবৃত্তি নহওক ভেৰগাঁৱত, তাৰে কামনা কৰিছে সকলোৱে। আৰু এয়াই হৈছে যি খাৱৈ, এই খাৱৈয়ে আজি প্ৰাণ ল'লে এগৰাকী বোৱাৰীৰ। আৰু এই খাৱৈৰ যদি আগতীয়াকৈ বা সময়মতে যদি ইয়াত দলঙৰ ব্যৱস্থা কৰা হ'লে হয় বা এই খাৱৈ পুতি দিয়াৰ ব্যৱস্থা কৰা হ'লে হয়, তেতিয়াহ'লে চাগে আজি এই প্ৰাণ নগ'লে হয়। আৰু এগৰাকী বোৱাৰীৰ প্ৰাণ যোৱাত এতিয়া সমগ্ৰ ভেৰগাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে। ইতিমধ্যে ঠেলামৰা আৰক্ষীয়েও আজি ইয়াত অভিযানত সহযোগ কৰিছে। লগেদি SDRF NDRFেও ইয়াত তেখেতলোকে যুদ্ধকালীন পৰিৱেশৰ মাজেৰে পাৰ্বতী ৰবি দাসৰ মৃতদেহ উদ্ধাৰ কৰিছে। সঁচাই এক দুখজনক বাৰ্তা আমি জনাই আছোঁ অসম সংবাদ 24 ঘণ্টাৰ দৰ্শকসকলক। আৰু আগন্তুক দিনত এনেধৰণৰ ঘটনা পুনৰ আবৃত্তি নহওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ভেৰগাঁৱৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।